নমস্কাৰ। বৰসমৰ ভেটি গঢ়তা ভক্তি আন্দোলনৰ প্ৰচাৰক অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক আধ্যাত্মিক তীৰ্থ পৰ্যটন কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে 186 কোটি টকা আবণ্টনেৰে আজি আমিনগাঁৱত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বৰসমৰ ভেটি গঢ়তা সমাজ সংস্কাৰক ভক্তি আন্দোলনৰ প্ৰচাৰক প্ৰবাদ পুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ স্থান বটদ্ৰৱা থানক আধ্যাত্মিক তীৰ্থ পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে 186 কোটি টকা আবণ্টনেৰে গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত লোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ উপৰি অসম দৰ্শন আঁচনিৰ অধীনত নগাঁও বৰদোৱা সংযোগী পথটো 4 লেনযুক্ত কৰিবলৈ প্ৰায় 200 কোটি আবণ্টনেৰে থানখনিক এক অনন্য সাংস্কৃতিক ধৰ্মীয় আৰু পৰ্যটনৰ আকৰ্ষণ স্থল ৰূপে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ তথা স্বৰ্ণ মন্দিৰৰ দৰে থানখনিক উজ্জ্বলাই তুলিবলৈ অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই ঐতিহাসিক ক্ষণক লৈ উৎফুল্লিত হৈ পৰিছে বটদ্ৰৱা থানৰ ভকত তথা বৈষ্ণৱসকল। গুৰুজনাৰ অনুৰাগীসকলৰ বাবে তথা বৰদোৱাবাসী সমস্তৰ প্ৰতি আজি এক ঐতিহাসিক দিন। আজি গুৱাহাটীত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী মহোদয়ে অসম চৰকাৰে ইতিমধ্যে তৈয়াৰ কৰা যিটো স্বৰ্ণ মন্দিৰ সদৃশ যি প্ৰকল্পৰ চিন্তা কৰিলে সেই প্ৰকল্পৰ আজি আধাৰশিলাৰ হ'ব আৰু এই প্ৰকল্পৰ জৰিয়তে গুৰুজনৰ বিশ্বত প্ৰতিষ্ঠিত হ'ব। আমি অতিশয় আনন্দিত আৰু চৰকাৰৰ প্ৰতি আমি কৃতাৰ্থ যাতে আজিৰ দিনটোত সেই গোটেই অনুষ্ঠানটোৰ সাৰ্থকতা হওক আৰু লগতে প্ৰস্তাৱিত এই প্ৰকল্পৰ শুভাৰম্ভ হওক আৰু ইয়াক পৰিসমাপ্তিৰে চৰকাৰৰ যি সিদ্ধান্ত সাৰ্থক হওক আৰু আমি বিলাকে যিটো বিচাৰিছোঁ এইখিনি যাতে সম্পূৰ্ণৰূপে আকাশীগংগাৰ তীৰত এই ভূমিত গোটেই কৰ্মখিনি সমাপন হওক আৰু আমি আৰু আনন্দিত হৈছোঁ যে 155 কোটিৰ পৰা অসম চৰকাৰে যোৱা কালিৰ যিটো প্ৰচাৰ তাত দেখিছোঁ 168 কোটি 31 কোটি টকা আৰু বৃদ্ধি কৰা দেখিছোঁ। এই ক্ষেত্ৰতো আমি চৰকাৰৰ প্ৰতি আৰু কৃতজ্ঞ হৈছোঁ যাতে গোটেই ব্যৱস্থাটো সাৰ্থকতাৰ মাজেদি আগবাঢ়ক। আজি